আজি নৱমী সকলোৱে নৱমীৰ দিনটো আমি খুব ভালদৰে পালন কৰিম বুলি মানে ভাবিছোঁ আৰু তাতে কেনিবা মানে কিবা ভুলো হ'ব পাৰে তাৰ বাবে মানে ক্ষমা বিচাৰিছোঁ আৰু সকলো ৰাইজৰ ফালৰ পৰা হওক বা ঈশ্বৰৰ ফালৰ পৰা হওক মানে কিবা ভুল যদি হয় মানে ক্ষমা কৰি দিব। আৰু এইফালে যা যোগাৰ হৈ আছে কিবা কিবি আৰু প্ৰসাদৰ বস্তু হওক পায়সৰ বস্তু হওক পুৰি আৰু মানে বিভিন্ন ধৰণৰ বস্তুখিনি মানে যা যোগাৰ হৈ আছে। আৰু এইফালে ভণ্টিও মোৰ মানে চাহ তাহ মানে বনাই আৰু আলহীকো মানে দিছে। আৰু আজিৰ দিনটোত আমি নকইনা হিচাপে 9গৰাকী ছোৱালী আমি মানে পালন কৰোঁ আৰু খুব ধুনীয়াকৈ মানে তেওঁক আদৰ সাদৰে তেওঁ নিয়ম নীতিখিনি আমি ধুনীয়াকৈ কৰি যাওঁ প্ৰতিটো বছৰে আৰু মনটো খুব ভাল লাগে। আৰু আপোনালোককো মানে কেনেকুৱা লাগে সকলোৱে বাৰু জনাবচোন। এনেইতো আৰু লগটো নাপায় আৰু আমাক কি ফেচবুকৰ থ্ৰুৱেদিয়েতো ক'ব লাগিব নহয় জানো, এয়া আপোনাৰ মেছেজত হওক বা কিবা হওক মানে সেইখিনি কৰিলে আৰু আমাৰো মনটো ভাল লাগে। এইফালে মই দেখুৱাম বাৰু সৰু সুৰাকৈ বস্তুখিনি। এইখিনি সকল যা যোগাৰ কৰি থকা হৈছে। এইফালে মানে পুৰি বনাবলৈ আটা আৰু মানে এইফালে মানে এনেকুৱা এইবোৰ ৰেডি হৈ আছে। তাৰ চাহৰ মানে যোগাৰ কৰি আছে, এয়া চাহৰ যোগাৰ কৰি আছে পূৰা, চাহ তাহ বনাই আছে ধোৱা পখলা লাগি আছে। আৰু আমাৰ পুৰি বনাব নতুন মানুহ দেই, পুৰি বনোৱা পুৰি বনাব 9গৰাকী কন্যা পূজনৰ কাৰণে তাইসকল পুৰি বনাব ধুনীয়াকৈ। পুৰিকেইটা বৰ ধুনীয়াকৈ বনাবলৈ জানে আকৌ দেই, দেখুৱাম আকৌ। বাকীখিনি মই দেখুৱাই আছোঁ বাৰু। আমাৰ জেঠাই পূৰা মেছেজত লাগিছে দেই, কাক কৰিছে ঠিকান নাই মেছেজ, বয়ফ্ৰেণ্ডক কৈছোঁ, গাৰ্লফ্ৰেণ্ডক আমাৰ জেঠাই ভাগৰ গাৰ্লফ্ৰেণ্ড বহুত আছে। তাৰপিছত সৰু সৰু অকণমানি কেইগৰাকীমান আহিছে আৰু আহিবলৈ বাকী আছে। মই দেখুৱাই আছোঁ আপোনাক ধুনীয়াকৈ। হাই কৈ দিয়া। হাই। বৰ্তমান 9গৰাকী আহি পোৱা নাই, আহিব আৰু। এইফালে হৈ গ'ল আমাৰ বাইদেউ পূৰা কলপাত কটাত লাগি আছে। কলপাত কাটিছেনে? ধুই পেলাই জাপিছোঁ। খুব ভাল লাগিছে ন আজিৰ দিনটো? ভাল লাগিছে আকৌ। তাৰপাছত বাকীখিনি মই নেদেখুৱাওঁ বুলি ভাবিছোঁ, আজি অকণমানকৈ দেখুৱাই দিওঁ। আজি আমি নৱৰাত্ৰি কি ধৰণে পালন কৰিছোঁ। এয়া মা হয় আৰু এইফালে যিখিনি আমি কৰ্মকাৰ্যখিনি কৰি আছোঁ মই ধুনীয়াকৈ আজি দেখুৱাই দিম, সকলোৱে যাতে স্পষ্ট হয় আৰু চবেই যাতে মনৰ মানে শান্তি চবেই পায়। এয়া হ'ল আমাৰ নৱদুৰ্গা, এয়া হৈ গ'ল